নমস্কাৰ আন্দিনাৰ দৰে আজিও এটা আপোনালোকক নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আহক কি বনাইছো সব তো ভন্টিয়ে বনাইছিলে হাঁহৰ মাংস হোলি স্পেশাল তো হাঁহৰ মাংসৰ বাবে ললে তো আপোনালোকে প্লেটখনত দেখিলে কি কি আছিল লগত স্পেশালিটি হল তিল তো তিলেৰে কেনেকৈ হাঁহৰ মাংস বনায় হেতু আপোনালোকৰ আগত পৰিবেশন কৰিব তো একেৰাহিত তেল গৰম হৈ গৈছে পিয়াজ যে লৈছিলে এতিয়া পিয়াজ দি দিব তাত তো পিয়াজখিনি দিয়াৰ আগতে দুটামান জিৰা দি দিছে তাত এতিয়া তাত পিয়াজ দিব আৰু পিয়াজখিনি যেতিয়ালৈকে সফট নহয় অকমান ভাজি লব তো কোৱাদৰে চাওক এয়া দুটামান জিৰা দিছে দুটা তেজপাত দুটা শুকান জলকীয়া আৰু লগত পিয়াজ দি অকমান নিমখ দিব লগত দি ভাজিব যাতে পিয়াজখিনি সোনকালে সফট হৈ যায় তো ইয়া পিয়াজখিনি অকন ভজা গৈছে সোনকালে সফট হ'বৰ বাবে এয়া নিমখ দি দিলে একেলগে নিমখ দি দিছে যিমানখিনি মাংসত লাগিব তো এইখিনি এতিয়া অকমান সফট হৈছে এতিয়া যি আদা নহৰু লৈছিলে সেইখিনি দি দিব তো এয়া হালধি অকমান ইয়াত জিৰা ধনিয়াৰ গুড়াও ইউজ কৰিব লগত তো এইখিনি এতিয়া যিখিনি কেঁচা মছলা আছিল সেইখিনিৰ গুণ্ডখিনি গল তো এতিয়া মাংসখিনি তাত দি দিব মাংসখিনি দি ভাজিব যেতিয়ালৈকে মাংসখিনি ভালকে ভজা নাখায় তো মাংসৰ লগত হাঁহৰ মাংসৰ লগত কুমুৰা খাই ভাল লাগে তো আমি কুমুৰাও ব্যৱহাৰ কৰিলো আৰু লগত আলু দিলো
তো কোমোৰাটো বেছি সোনকালে দিলে মেল্ট হৈ যাব তো এতিয়া পানী ঢালিব তাৰ আগে আগে কোমোৰাটো দি দিছে তো অকমান ভজা খোৱাৰ পিছত ইয়াত তিলখিনি দি অকমান ভাজি তাৰ পিছত তাত পানী ঢালি দিব এয়া তিলৰ লগত একেলগে যিকিটা আমি জালুক লৈছিলো জালুক কিটাও একেলগে পিছি পেলাই তাত দিয়া গৈছে তো সবৰে বনোৱা ষ্টাইল বিলাক বেলেগ বেলেগ তো আপোনালোকে কেনেকৈ হাঁহৰ মাংস বনাই খায় আমাৰ লগত যদি শেয়াৰ কৰিব পাৰে তো এয়া মাংস হৈ গ'ল এতিয়া ভজা হৈ গ'ল এতিয়া আমাক যিমানখিনি পৰিমাণৰ পানী লাগিব ইমানখিনি পানী দিছে তাৰ পিছত উতলাৰ পিছত ভালকে গেছৰ চুলাটো বন্ধ কৰি দিলেই হৈ গ'ল তো আমাৰ হাঁহৰ মাংসৰ জোল হৈ গ'ল যদি আমাৰ বনোৱাখিনি ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা আপোনাৰ এটা লাইকৰ আমাৰ বাবে বহুত প্ৰয়োজন আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছো ধন্যবাদ মাথা ঘোরা পড়ে যাবে না কোন করে আছে না তো আমি আজ যাব না না তো সূর্য বলে 6.70 নম্বরে রেট করবে তো মাসে যাবে না